আজি বহুত দিন পিছত আকৌ তোমালোকৰ ওচৰত মই দুপৰীয়া সাজটো লৈ বহিছোঁ। এয়া শিঙি মাছৰ জোল, পটল দি বনাইছোঁ, এয়া তিতা কেৰেলা ভাজি, আৰু এইটো বেঙেনা মিহি মিহিকৈ কাটি তাত জলকীয়াও দিছোঁ, আৰু নহৰু, প্ৰথমতে নহৰুটো দিছোঁ তেলত, তাৰপিছত বেঙেনাখিনি দি যেতিয়া ফ্ৰাই হৈ আছে তেতিয়া ডিম এটা ভাঙি দিলোঁ। এইটো দি খাবলৈ বহুত টেষ্ট লাগে। এনেকৈ খাবলৈ তোমালোকে বনাই চাবা। মই যি যি জানো তাকেই কৰি তোমালোকক দেখুৱাইছোঁ। আৰু শিঙি মাছ খাবলৈ ভালেই লাগে, চবেই ভাল পায়। এইটো আদা জিৰা গুড়ি আৰু জলকীয়া দি কৰিছোঁ। শিঙি মাছটো নেমু টেঙা এটা ল'ম আৰু খাবলৈ। মই নেমু টেঙাটোৱে পাহৰোঁ, চব কাঁহী চব লওঁ, নেমু টেঙাটো ল'বলৈ পাহৰি যাওঁ। তাৰপিছত তোমালোকে কেনেকুৱা আছা? ইমান গৰমত নিশ্চয় ভালেই আছা। পানী খাবা। আৰু কি ক'ম, তোমালোকে চব জানাই যে তোমালোকক ক'বলৈ মোৰ একো নাই। আৰু এইকেইদিন এফালে এফালে অলপ ব্যস্ত হৈ আছিলোঁ, আৰু গৰমটোত ভাল নালাগে, ভিডিঅ' চিডিঅ' বনাবলৈও ভাল নালাগে। ইমান গৰমটো পৰে, বাপৰে, একদম বলিয়া হৈ যাওঁ গৰমত। দুটা ফেন চলাই বহোঁ। এতিয়া ভাত খাবলৈ বহিছোঁ, কাৰেণ্টে নাই, ইনভাৰ্টাৰৰ ফেনটো চলাই লৈছোঁ। কি কৰিম আৰু, উপায় নাই। কাৰেণ্টটো যেতিয়াই তেতিয়াই যায়, আৰু ফ্ৰিজৰ পানী, ঠাণ্ডা পানী খাই আছোঁ। উপায় নাই, খাব লাগিব। ঠিক আছে, তোমালোকে হাঁহি থাকিবা, মস্তিছে থাকিবা, ফূৰ্তি কৰি থাকিবা, আৰু জোৰে জোৰে হাঁহিবা। হা তোমালোকে হাঁহি দেখুৱাবলৈ মোৰ নিজৰে হাঁহি উঠে। ঠিক আছে, ভাল থাকিবা, বাই।